হয় নিশ্চয়কৈ চাওক যোৱা শনিবাৰে যি নিশা শোকাবহ দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল গতিকে সেই দুৰ্ঘটনাৰ পিছতেই পোহৰলৈ আহিছে এই ১১/১২ৰ কথা মই বৰ্তমান উপস্থিত আছো মহানগৰীৰ ভঙাঘৰৰ ১১/১২ৰ সন্মুখত যোৱাকালি ১১/১২ৰ যোৱাকালি নিশা যি ১১/১২ৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে কিয়নো যোৱাকালি গুৱাহাটী উচ্চতৰ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা গীতিমা বৰাৰ নামৰ এগৰাকী অধিবক্তাই যোৱাকালি আবেলি এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত সেই নুনমাটি থানাৰ এজাহাৰৰ ভিত্তিতেই তেওঁলোকে বাতিল কৰিছে অনুজ্ঞাপত্ৰ বাতিল কৰিছে গতিকে মই ক'ব বিচাৰিছো যে যেহেতু দুৰ্ঘটনাটো সংঘটিত হৈ যোৱাৰ ৫ দিন উকলি গ'ল কিন্তু ৫ দিনৰ পিছতহে তেওঁলোকে এই অনুজ্ঞাপত্ৰ বাতিল কৰিছে গতিকে প্ৰশাসনৰ এই ক্ষেত্ৰত যথেষ্ট অৱহেলা আছে আবকাৰী বিভাগৰ যথেষ্ট অৱহেলা আছে মই প্ৰথমে পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছো এইখনেই হৈছে মহানগৰীৰ ভঙাগড়স্থিত ১০২.০ বাৰ ইয়াৰ পৰাই যোৱা শনিবাৰে নিশা সেই ৪জন যুৱক যুৱতী ওলাই গৈছিল অৰ্থাৎ তেওঁলোকে নিশা ১২:৩০ বজাৰ পৰা ইয়াত নিশা ৩:৩০ বজালৈ ইয়াত তেওঁলোকে সুৰাপান কৰিছিল বা পাৰ্টি কৰিছিল তাৰ পিছতে তেওঁলোকে ইয়াৰ পৰা ওলাই গৈছিল কিন্তু এটা কথা ক'ব লাগিব যে সাধাৰণতে আবকাৰী বিভাগৰ নিয়ম অনুসৰি বাৰসমূহ ১২:৩০ বজালৈহে খোলা বা ১২ বজালৈহে খোলাৰ অনুমতি আছে কিন্তু তেওঁলোকে সময় উলংঘা কৰি বা অনুমতি উলংঘা কৰি তেওঁলোকে নিশা ৩:৩০ বজালৈকে খোলা ৰাখিছিল এই ১০২.০ বাৰখন গতিকে ক'ব লাগিব যে এনেধৰণে যদি উলংঘা কৰে গতিকে উলংঘাৰ ফলত এনেধৰণৰ বিপদৰ সন্মুখীন হয় আৰু এটা কথা ক'ব লাগিব যে মহানগৰীৰ এই ১০২.০ৰ বাহিৰে বিভিন্ন বাৰ আছে যিসমূহ বাৰ পুৱতি নিশা পৰ্যন্ত পুৱা ৫ বজালৈকে বাৰসমূহ খোলা ৰাখে গতিকে এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন বা আবকাৰী বিভাগে কি ব্যৱস্থা ল'ব ইয়াহে লক্ষণীয় কিয়নো দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতহে গা লৰিছে অসম আৰক্ষী বা আবকাৰী বিভাগৰ গতিকে এনেধৰণে যদি দুৰ্ঘটনা সংঘটিত হৈ থাকে তেনেহ'লে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা কেনেধৰণৰ ৰূপ ল'ব এয়া আচলতে অসমৰ দৰ্শকে বা ৰাইজে দেখিছে আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে নিশা যি ১২ বজাত এই ১১/১২ৰ পৰাই তেওঁলোকে ওলাই গৈছিল অত্যাধিক সুৰাপান কৰিছিল আৰু ওলাই গৈ মঠঘৰীয়াত দুৰ্ঘটনাত পতিত হৈছিল গতিকে এনেধৰণেই অসমৰ বিভিন্ন প্ৰান্তত যুৱক যুৱতীসকল আছে তেওঁলোকে মহানগৰীত নিশা ১২ বজাৰ হোৱাৰ লগে লগে তেওঁলোকে ওলাই আহে আৰু পুৱা ৫ বজাতহে ঘৰলৈ উভতে গতিকে এইসমূহ ছাত্ৰ ছাত্ৰী বা এইসমূহ যুৱক যুৱতীৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বা বাৰসমূহৰ যি নীতি নিয়ম উলংঘা কৰি আছে এই উলংঘাৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা কৰিব সেয়াহে লক্ষণীয় আৰু এটা কথা ক'ব লাগিব যোৱাকালি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ যি অধিবক্তা আছে তেওঁ গীতিমা বৰা তেওঁ আবেলি নুনমাটি থানাত এখন এজাহাৰ দাখিল কৰিছিল ইয়াৰ বিৰুদ্ধে ১১/১২ আৰু আবকাৰী বিভাগৰ বিৰুদ্ধে আৰু সেই এজাহাৰৰ ভিত্তিতেই আজি তেওঁ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে অৰ্থাৎ এই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগে লগে বন্ধ হৈ পৰিছে ১১/১২ কিন্তু আৰু এটা কথা ক'ব লাগিব এয়া হয়তো কেইদিনমানৰ বাবেহে নেকি যে কেইদিনমানৰ বাবেহে ইয়াত বাৰখন বন্ধ হ'ব নে আকৌ পুনৰ খুলিব সেই কথাহে লক্ষণীয় হ'ব কিয়নো এনেধৰণে যদি বাৰসমূহ নিয়ম উলংঘা কৰি নিশা ৩ বজালৈকে খোলা ৰাখে তেনেহ'লে যথেষ্ট বিপদৰ সন্মুখীন হ'ব বা যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব কিয়নো নিশাৰ ভাগত যথেষ্ট যুৱক যুৱতীসকল ওলাই আহি তেওঁলোকে গুৰে নিশা সুৰাপান কৰে আৰু ইয়াৰ পৰা ওলাই যায় গতিকে এই ব্যৱস্থাসমূহ কেনেধৰণে আচলতে চকু দিব বা কেনেধৰণে নিৰাময় কৰিব এই ক্ষেত্ৰতহে লক্ষণীয় হ'ব মই পুনৰ দেখুৱাব বিচাৰিছোঁ এই ১১/১২ৰ পৰাই শনিবাৰে নিশা আকাংক্ষা পূজা আৰু নেহা ইয়াৰ পৰা ওলাই গৈছিল অৰ্থাৎ তেওঁলোকে ইয়াৰ পৰাই ৩:৩০ বজাত ওলাই গৈছিল আৰু মঠঘৰীয়াত তেওঁলোকৰ যি এখন ৰৈ থকা ট্ৰাকত তেওঁলোকে খুন্দা মাৰিছিল আৰু খুন্দা মৰাৰ পিছতেই তেওঁলোকে দুৰ্ঘটনাত পতিত হৈছিল আৰু দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এতিয়া কথাটো হ'ল যে এনেধৰণে যদি বাৰসমূহ নিশা দুপৰ নিশালৈকে যদি খোলা ৰাখে তেনেহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব নিশ্চয়কৈ প্ৰশাসনে এতিয়া সেই গোটেই বিষয়টোত গুৰুত্ব দিব লাগিব আৰক্ষী প্ৰশাসনৰ বা আৰক্ষীৰ নিশাৰ ভাগত দায়িত্বত থকা যিসকল লোক নিশা যিসকলে পেট্ৰলিং কৰি থাকে পাপা গাড়ীত সেই লোকসকলে এই পৰিৱেশবোৰ দেখাৰ পিছতো কিয় নেদেখাৰ ভাও জোৰে সেয়াহে ডাঙৰ প্ৰশ্ন এটা নিৰ্দিষ্ট সময়সীমা আছে যিটো সময়লৈকে প্ৰশাসনে বাৰসমূহ খোলা ৰাখিবৰ বাবে বা বাৰসমূহক সুৰা বিক্ৰী কৰিবৰ বাবে অনুমতি দিছে আৰু সেই বাৰসমূহলৈ সেই যি নিয়মাৱলী বান্ধি দিয়া হৈছে সেই নিয়মাৱলী উলংঘা কৰি যেতিয়া চলি থকা তেওঁলোকে দেখে তাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাটোৱে আচলতে আটাইতকৈ ডাঙৰ কথা আটাইতকৈ চিন্তাৰ কথা আজি যদি ১১/১২খন যথাসময়ত বন্ধ কৰা হ'লহেঁতেন তেতিয়া
ছামিম আহমেদৰ লগত সেই যুৱতী তিনিগৰাকী অত্যাধিক সুৰাপান কৰিব নোৱাৰিলেহেঁতেন 19,000 টকাৰ সুৰাপান যেতিয়া 4গৰাকী যুৱক যুৱতীয়ে কৰিব তেনেহ'লে কি পৰ্যায়ত তেওঁলোক নিচাসক্ত হৈ থাকিব লাগিব সেয়া আপোনালোকে এবাৰ ভাবি চাওক আৰু তেনে নিচাসক্ত অৱস্থাত মহানগৰীৰ ৰাজপথ পুৱতি নিশা খালী হৈ থাকিল বুলিয়েই 120-30 গতিবেগত সেই বাহন এখন চলাই নিবৰ দুৰ্ঘটনাত পতিত নহ'ব সেয়া হয়তো কল্পনা কৰিব নোৱাৰি গতিকে এই ধৰণৰ বাৰসমূহ পুৱতি নিশালৈকে খুলি থকাৰ যিটো এটা পৰিৱেশ অসমত বা বিশেষকৈ গুৱাহাটী মহানগৰীত গঢ় লৈ উঠিছে সেই পৰিৱেশটো কিন্তু এতিয়া আৰম্ভণিতেই নাইকিয়া কৰিব লাগিব অন্যথা বহু যুৱক যুৱতীৰ জীৱনলৈ কাল অমানিশা নামি আহিব কাৰণ নিচাসক্ত হোৱাৰ পিছত তেওঁলোকে কি কৰে কি নকৰে সেয়া নিজেই গম নাপায় গতিকে তেনেকুৱা এটা পৰিৱেশত যাতে কোনো যুৱক যুৱতী অনাগত দিনত বিপদত পৰিব লগা নহয় কোনো পিতৃ মাতৃৰ বুকু যাতে উদং হ'ব লগা নহয় তাৰ ব্যৱস্থা প্ৰশাসনে কৰিব লাগিব মই আকৌ কৈছোঁ কেৱল একযোৰো বাৰেই নহয় এনেকুৱা বহু বাৰ আছে যিখন বাৰ পুৱতি নিশালৈকে চলি থাকে তাৰ ভিতৰত অন্যতম হৈছে অসম ৰাজ্যিক চিৰিয়াখানাৰ ঠিক গাতে লাগি থকা এখন বাৰ ভেলেণ্টাইন সেই ভেলেণ্টাইন বাৰখন পুৱতি নিশা পৰ্যন্ত চলে আৰু নিশা 12 বজাৰ পিছত সেই ভেলেণ্টাইন বাৰৰ সন্মুখত স্বল্পবাসনা যুৱতীৰ উপদ্ৰৱত যিটো পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশটো একেবাৰে মহানগৰবাসীৰ কল্পনাৰো অতীত